নমস্কাৰ আশা কৰিছোঁ সকলো কুশলে আছে এটা নতুন বিষয় লৈ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি এই পোহৰ দ্বীপত মই আপোনালোকৰ আগত দুআষাৰ ক'বলৈ আহিলোঁ আসলতে দেখিছোঁ বৰ্তমান সময়ত যে 18 বছৰ তলৰ বহু কিশোৰে ইনষ্টাগ্ৰাম আৰু ফেচবুকত একাউণ্ট খুলিছে বহু কিশোৰৰ আছে আমি যদি মোৰ চৌপাশলৈ চাওঁ তেতিয়াহ'লে দেখোঁ যে বহু পৰিয়ালৰ বহু ল'ৰা ছোৱালীয়ে যে তেওঁলোকে কম বয়সতে ইনষ্টাগ্ৰাম আৰু ফেচবুক যিবিলাক ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম তেওঁলোকে ব্যৱহাৰ কৰে আৰু আজিকালি যেহেতু অনলাইনৰ ক্লাছ কৰে অনলাইনতে বহুত কথা শিকিব পাৰি তাৰ বাবেও অভিভাৱকে মোবাইলটো দিয়ে শিক্ষাৰ্থীসকলক বেয়া কথা নহয় মোবাইলটো এটা ইতিবাচক আৰু এটা নেতিবাচক দিশ দুয়োটা আছে সেইকাৰণে হয়তো অভিভাৱকসকলে শিক্ষাৰ্থীসকলক এটা মোবাইল দিছে উপায়ো নাই আজিকালি হোমৱৰ্কবিলাক আজিকালি গ্ৰুপবিলাকত আহে মেছেজ গ্ৰুপবিলাকত আহে গতিকে গ্ৰুপবিলাক ফ'ল' কৰিবলগীয়া হয় তাৰ পৰা চাবলগীয়া হয় গতিকে এইখিনিৰ কাৰণে মোবাইল এটা শিক্ষাৰ্থীজনক প্ৰয়োজন হয় আৰু সেই কথাটো মই উপলব্ধি কৰোঁ আৰু আজিকালি কি হয় যিকোনো নজনা কথা এটা জানিবলৈ বা যিকোনো কথা এটা যদি বুজি নাপায় তেতিয়াহ'লে ইণ্টাৰনেট বা গুগলত নতুবা ইউটিউবত গোটেইখিনি তেওঁলোকে চাব পাৰে বা তাৰ পৰা বুজি ল'বলৈ সক্ষম হয় কিন্তু কথা হৈছে যে এই 18 বছৰ তলৰ যিবিলাক শিশু আছে তেওঁলোকক মোবাইলটো দিয়াৰ আগত তাতে কেইটামান অনুগ্ৰহ কৰি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টল কৰিবলৈ নিদিব এটা হৈছে ফেচবুক আনটো হৈছে ইনষ্টাগ্ৰাম এই ক্ষেত্ৰত অভিভাৱকসকল অতিকৈ সচেতন হ'ব লাগে বুলি মই ভাবোঁ মই মোবাইল নিদিবলৈ কোৱা নাই মই কৈছোঁ যে দুটা প্লেটফৰ্ম অন্ততঃ ফেচবুক আৰু ইনষ্টাগ্ৰাম একেবাৰে সেই মোবাইলটোত ইনষ্টল কৰিবলৈ নিদিব আৰু কোনো কাৰণতে চাবলৈও নিদিব কাৰণ থুনুকা আৱেগ তেওঁলোকৰ সেই সময়খিনিত তেওঁলোকে এটা স্থিৰ সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থা তেনে সময়ত তেওঁলোকক এই কম বয়সতে মই ভাবোঁ সাম্প্ৰতিক পৰিস্থিতিটো চাই ইনষ্টাগ্ৰাম আৰু ফেচবুক ব্যৱহাৰ কৰিবলৈ নিদিয়াটোৱে ভাল কাৰণ আজিকালি ইমান ডাবল মিনিঙত ইনষ্টাগ্ৰামত ৰিলছ অহা হৈছে মানে আপুনি ভাল বস্তুৱে চাওক বা বেয়া বস্তুৱে চাওক ভাল বস্তু চালেও আপোনাৰ মাজে মাজে এটা দুটা বেয়া আহিবই আৰু বাকীবিলাক কথা মই বাদেই দিছোঁ ছ'চিয়েল মিডিয়া ফেচবুকৰ কথা বাদেই দিছোঁ ফেচবুকত আজিকালি মানুহে যে পাহৰি যায় বহু মানুহে পাহৰি যায় যে ফেচবুকটো ব্যৱহাৰ কৰিছে ফেচবুকটো তেওঁ কি দিব আৰু কোনবিলাক মানুহে ফেচবুকটো আচলতে চাব পাৰে বহু মানুহ সামাজিকভাৱে সচেতন নহয় এই কথাটো আমি বাৰে বাৰে কওঁ বহু মানুহ সামাজিকভাৱে সচেতন নহয় বহুত জনা শুনা মানুহকো দেখিছোঁ তেওঁলোকে যেতিয়া ফেচবুকত কিবা এটা লিখিব তেওঁ সদায় কল্পনাৰ যিখন দুনিয়া পৃথিৱীত তেওঁ যিখন পৃথিৱীৰ কথা ভাবে হয়তো তেওঁ সমবয়সৰ ল'ৰা ছোৱালীয়ে চাই বুলি বা সমবয়সৰ মানুহে চাই বুলিয়ে ভাবে কিন্তু তাতে তেওঁ নাভাবে যে 18 বছৰীয়া ল'ৰা এজনো চাব পাৰে বা 72 বছৰীয়া এজন বয়োজ্যেষ্ঠ লোকেও চাব পাৰে ঠিক ইনষ্টাগ্ৰামত ৰিল বনাওঁতেও বহুত মহিলা যুৱক যুৱতীয়ে হয়তো নাভাবে যে সেই ৰিলছটো 10 বছৰীয়া ল'ৰা এজনৰ হাততো যাব পাৰে বা 30 বছৰীয়া এজন যুৱকৰ তাতো যাব পাৰে বা 72 80 90 বছৰীয়া এজন বয়োজ্যেষ্ঠ লোকৰ তাতো যাব পাৰে গতিকে তেওঁলোক মানে এই ক্ষেত্ৰত সচেতন নহয় যে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ পিছত তেওঁলোকে এই কথাবিলাক অন্ততঃ উপলব্ধি কৰিব লাগে অনুভৱ কৰিব লাগে যে মই কিবা এটা দিয়াৰ আগত কোন মানুহে সেই বস্তুটো পাব পাৰে এই যে অশ্লীল শব্দবিলাক প্ৰয়োগ কৰি মানুহে ৰিলছ বনায় এই যে অশ্লীল ডাবল মিনিঙত যে মানুহে অশ্লীলতা নহয় ডাবল মিনিঙত যে মানুহে কিছুমান ভিডিঅ' বনায় এইবোৰ কিন্তু মানুহৰ মন মগজুত বিশেষকৈ আমাৰ নহ'লেও আমিতো বুজি পাওঁ যিবিলাক অলপ পৰিপক্ক তেওঁলোকে যিসকল মানে 18 বছৰ ওপৰ বা তেওঁলোকে যিসকল জনা বুজা হ'ল তেওঁলোকেতো কথাবিলাক বুজি পায় কিন্তু এই যে ডাবল মিনিঙত কিছুমান ৰিলছ বনায় ডাবল মিনিঙত বেয়া কিছুমান কথা কয় মানে কিছুমান ৰিলছত বেয়া কথা কয় এইবিলাক যেতিয়া কিশোৰ এজনে ইনষ্টাগ্ৰামটো খুলি থাকিব তেতিয়াহ'লে তেওঁলোকে এইবিলাকৰ পৰা বহুত কথাই এটা তেওঁলোকৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলায় কাৰণ তেওঁলোকে সেই সময়ছোৱাত কোনটো ভাল কোনটো বেয়া তেওঁলোকে এটা নিৰ্ধাৰণ কৰিব নোৱাৰে তেওঁলোকৰ সেই সময়খিনিত থুনুকা আৱেগ তেওঁলোকৰ মনবোৰ অস্থিৰ হৈ থাকে তেওঁলোকে নতুনকৈ কথাবিলাক শিকিবলৈ আৰম্ভ কৰে গতিকে এই সময়ছোৱাত কিন্তু অলপ অভিভাৱকসকল সচেতন হ'বই লাগিব কাৰণ জীৱনটো ৰিলছ নহয় আমি এটা ৰিলছ আমি ভাল নাপালে আমি স্ক্ৰল কৰি দিলে নতুন এটা ৰিলছ পাওঁ এই যে এই অস্থিৰতা কিন্তু মানুহৰ ল'ৰা ছোৱালীৰ এটা মানসিক দৃষ্টিকোণেৰেও চাব লাগে গতিকে এই বস্তুটো কিন্তু মানসিকতাত এটা সাংঘাতিকভাৱে তেওঁলোকক এটা মানসিক চাপ এটাত পেলায় গতিকে এই নেতিবাচক চাপটো যাতে নপৰক তাৰ বাবে মই ভাবোঁ অভিভাৱকসকল কিছু সচেতন হোৱাৰ প্ৰয়োজন আৰু মই ভাবোঁ 18 বছৰ নহ'লে এই দুটা প্লেটফৰ্মত তেওঁলোকক আহিবলৈ দিব নালাগে অভিভাৱকসকল কিন্তু সচেতন হওক অন্ততঃ 18 বছৰ নোহোৱালৈকে আপোনাৰ সন্তানক ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিবলৈ নিদিব কাৰণ এই দুটা ব্যৱহাৰ কৰিবলৈ দিলে সন্তানৰ মানসিক
ভাৱে তেওঁৰ মানসিকতা তেওঁৰ নেতিবাচকো হ'ব পাৰে বা সেই নেতিবাচক দিশটো তেওঁৰ পৰিব পাৰে গতিকে মই ভাবোঁ যে এই দুটা ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন আৰু মই ভাবোঁ ইনষ্টাগ্ৰাম আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক এই দুটা চাব নিদিলে শিক্ষাৰ্থীজনৰ একো লোকচান নহয় তেওঁলোকে গুগলত নজনা বস্তুটো চাৰ্চ কৰি পঢ়ক ইউটিউবটো চাওক ইউটিউবতো তেওঁলোকে চাৰ্চ কৰিলে পায় কিন্তু ইউটিউবটোত এনেকুৱা নহয় অট'মেটিকেলি বস্তু আহি নাথাকে তেওঁলোকে যিটো চাৰ্চ কৰিব সেইটো তেওঁলোকে পাব আৰু মই ভাবোঁ ইউটিউবটো গতিকে কি কৰিছে কি নকৰিছে আপোনালোকে অলপ তদাৰক কৰিব মই ভাবোঁ এতিয়া সকলোৱে কৈ দিব পাৰে যে ভালটো ব্যৱহাৰ কৰিলে ভালেই বেয়াটো বেয়া কৰিলে বেয়া হ'ব কিন্তু নহয় ভালটো ব্যৱহাৰ কৰিব নে বেয়াটো ব্যৱহাৰ কৰিব 18 বছৰ কিশোৰ এজনে হয়তো ইমানখিনি কথা তেওঁ উপলব্ধিও কৰিব নোৱাৰিব পাৰে আজি ক'ৰবাত বন্ধুৰ লগত ওলাই গৈছে বন্ধুৱে দুই এটা কথা ক'ব সেই কথাখিনি শুনি আহি হয়তো চাৰ্চ কৰিব গতিকে মই ভাবোঁ ছ'চিয়েল মিডিয়াটো ব্যৱহাৰ কৰোঁতে বিশেষকৈ ফেচবুক ইনষ্টাগ্ৰাম এইবিলাক ব্যৱহাৰ কৰোঁতে অভিভাৱকসকলে এই ক্ষেত্ৰত অলপ কঠোৰ হ'ব লাগে আৰু ভালদৰে এই বস্তুবিলাক তদাৰক কৰিব লাগে এইখিনিয়ে কথা কাৰণ জীৱনটো ৰিলছ নহয় আজি এইটো বেয়া পাইছোঁ আমি ওপৰলৈ স্ক্ৰল কৰি দিছোঁ নতুন এটা চাইছোঁ নেক্সট স্ক্ৰল কৰি দিছোঁ নতুন এটা চাইছোঁ এই যে মানুহৰ অকল কিশোৰ বুলি নহয় আজিকালি মানুহবিলাক মেক্সিমাম মানুহৰ যে অস্থিৰতাটো এই অস্থিৰতাটো মূল কাৰণেই হৈছে কিন্তু ৰিলছ মানুহে ৰিলছৰ কাৰণে কি কৰা নাই মানুহে ইনষ্টাগ্ৰামত বা ফেচবুক বা অন্য ঠাইত ভাইৰেল হ'বলৈ মানুহে কি কৰা নাই অলপ দেখিলেই গম পায় অকল কিশোৰ বুলি নহয় আমাৰ যিসকল প্ৰাপ্তবয়স্ক লোক আছে তেওঁলোকেও ভিউৱাৰ্ছৰ আশাত ৰিলছটো জনপ্ৰিয়তা ৰাখাত কিমান কি কৰা নাই কৰিছে কিন্তু ভাইৰেল হওক কিন্তু ভাল কামেৰে হওক ভাল চিন্তাৰে হওক ভাল কথাৰে হওক কিন্তু এই ভাইৰেল হোৱাৰ তাৰণাত এই অশ্লীলতা এই ডাবল মিনিঙৰ কথাবোৰ মানে যিটো আমি দেখোঁ গতিকে এই ধৰণৰ কাৰবাৰবিলাক বাদ দিব লাগে গতিকে বাদটো তেওঁলোকে দিয়ে নিদিয়ে পিছৰ কথা অন্ততঃ মই অভিভাৱকসকলক অনুৰোধ কৰোঁ যে আপোনাৰ সন্তানৰ যদি 18 বছৰ বয়স হোৱা নাই তেনেহ'লে মই ভাবোঁ এই দুটা প্লেটফৰ্মৰ পৰা আঁতৰাই ৰাখক নহ'লে কিন্তু এই অস্থিৰতাখিনি যদি আমি যিটো সময়ত আমি তেওঁক স্থিৰ হিচাপে গঢ় দিব লাগিছিল আমি যদি সেই সময়ত আমি গঢ় দিব নোৱাৰোঁ পিছলৈ কিন্তু ভয়ংকৰভাৱে আপোনালোক বিপদত পৰিব গতিকে এই কথাখিনি অৱগত কৰিলোঁ হয়তো বহুতে জানে তথাপিও মই ভাবোঁ এবাৰ সোঁৱৰাই দিয়াৰ প্ৰয়োজন আছে প্ৰত্যেক মানুহৰ নিজৰ চিন্তা আছে খালি প্ৰত্যেক মানুহৰ নিজৰ জ্ঞান আছে কেৱল আমি সোঁৱৰাই থকাটো প্ৰয়োজন আমি বহু ক্ষেত্ৰত বহু সময় পাহৰি যাওঁ ব্যস্ত জীৱনত গতিকে মই আপোনালোকক মনত পেলাই দিলোঁ বুলি ভাবিব অন্ততঃ অভিভাৱকসকলে অন্ততঃ ইনষ্টাগ্ৰাম আৰু ফেচবুক এই দুটা ব্যৱহাৰ কৰিবলৈ নিদিব যদিহে 18 বছৰ হোৱা নাই ধন্যবাদ